নমস্কাৰ ফ্ৰেন্ডছ, পুনৰ এটা নতুন ভিডিঅ'লৈ মই পাঞ্জল প্ৰতিমে আপোনালোকক সকলোকে স্বাগতম জনালো। আশা কৰিছো আপোনালোকে এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। হয় ফ্ৰেন্ডছ, ইতিমধ্যে সামাজিক মাধ্যমত তুলপাৰ লাগি আছে অসমত ট্ৰেন্ডিঙৰ নামত যি প্ৰবঞ্চনাৰ জাল পেলাই তেওঁলোকৰ যি বিশাল ধনৰাশিক আত্মসাৎ কৰি নিজে যি বিলাসিতাৰ জীৱন কটাইছিল তেওঁলোকৰ যি প্ৰবঞ্চনাৰ জালত পৰি অসমৰ জনসাধাৰণে হাবুডুবু খাইছিল সেই সকল প্ৰবঞ্চকক ইতিমধ্যে অসম আৰক্ষীয়ে কৰায়ত্ব কৰা দেখা গৈছে, অৰ্থাৎ গ্ৰেপ্তাৰ কৰা দেখা গৈছে। আপোনালোকে গম পাইছে অসমৰ এজন বিশাল প্ৰবঞ্চক নাম হৈছে বিশাল ফুকন। আপোনালোকে গম পাইছিল সেই বিশাল ফুকনক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত এতিয়া জেললৈ প্ৰেৰণ কৰা হৈছে। আৰু এই বিশাল ফুকনৰ লগত নাম সাঙুৰ খাইছিল অসমৰ এগৰাকী জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ চুমি বৰা। আপোনালোকে সকলোৱে গম পায়, এয়া মই কোৱা কথা নহয়, ইতিমধ্যে সামাজিক মাধ্যমত এই বিষয়ে চৰ্চা চলি আছে। চুমি বৰাক বিচাৰি অসম আৰক্ষীয়ে য'তেই ত'তেই তালাচী অভিযান কৰাৰ পিছতো কিন্তু চুমি বৰাৰ কোনো সংসত্ব উলিয়াব পৰা নাই অসম আৰক্ষী। অসম আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰিছিল চুমি বৰা। ইতিমধ্যে চুমি বৰাই এতিয়া নিজেই আত্মসমৰ্পণ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। সামাজিক মাধ্যমত ভিডিঅ' প্ৰেৰণৰ জৰিয়তে তেওঁ এই বাৰ্তা প্ৰেৰণ কৰিছে যে ইতিমধ্যে চুমি বৰাই অতি কম সময়ৰ ভিতৰতেই আত্মসমৰ্পণ কৰিব অসম আৰক্ষীৰ ওচৰত। কাৰণ তেওঁক অসম আৰক্ষীয়ে যিহেতু বিচাৰি আছে, ইতিমধ্যে সেই চুমি বৰাই নিজে অনুতপ্ত হৈ পৰিছে যে আচলতে চুমি বৰাক বিচাৰি যিহেতু অসম আৰক্ষীয়ে বিচাৰি আছে, তেওঁ গম পাইছে যে তেওঁ আৰু অসম আৰক্ষীৰ পৰা আঁতৰি বেছি দিন থাকিব নোৱাৰে। তেওঁক যেনেকেই নহওক য'তেই নহওক অসম আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবই। গতিকে চুমি বৰাই ইতিমধ্যে সংবাদ মাধ্যমৰ আগলৈ অৰ্থাৎ সামাজিক মাধ্যমত এক ভিডিঅ' প্ৰেৰণৰ জৰিয়তে তেওঁ নিজেই কিছু কথা মন্তব্যত প্ৰকাশ কৰিছে। শুনক আচলতে এই প্ৰবঞ্চনাৰ জাল পেলোৱা বিশাল ফুকনৰ লগত নাম সাঙুৰ হোৱা অসমৰ এগৰাকী জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ চুমি বৰাই আচলতে কি কৈছে সেই ভিডিঅ' বাৰ্তাত। বহুত দিনৰ পৰা আপোনালোকে মোৰ বহুত নিউজ শুনি আছে, বহুত অপপ্ৰচাৰ চলি আছে। যি নিউজ বাজিছে তাৰ 10%ও সঁচা নহয়। আৰু মই ইমান দিনে একো মাত মাতিব পৰা নাই, কাৰণ ইমান হেৰেছমেণ্ট, ইমান মেণ্টেল হেৰেছমেণ্ট যোনটো কেতিয়াও মই ভাবাই নাছিলোঁ হ'ব বুলি, সেইখিনি মই পাৰ কৰিব লগা হৈছে। মেণ্টেলি প্ৰস্তুত নাছিলোঁ কোনো ধৰণৰ কথা ক'বলৈ বা কিবা ষ্টেটমেণ্ট দিবলৈ। সেইটো কাৰণে 7 দিন মই যেনে তেনে কটালোঁ। কিন্তু এতিয়া জোখতকৈ বহুত বেছি অপপ্ৰচাৰ চলিছে। বহুত ধৰণে মোক সাঙুৰ খুৱাইছে বিভিন্ন ক্ষেত্ৰত। ন্যায়ালয়ে মোক দোষী কৰাৰ আগতে নিউজ মিডিয়াই মোক দোষী কৰি মোক এতিয়ালৈকে ফাঁচি দিছে। মোক অলৰেডি মই দোষী বুলি কথা কৈছে। আৰু বহুত ধৰণৰ নিউজ, বিভিন্ন ধৰণৰ নিউজ, য'ত মোৰ কেছটোৱে ট্ৰেডিঙৰ ওপৰত আছিলে, কিন্তু এতিয়া কেছটো অকল মোৰ ওপৰত হৈ গ'ল। আজি ফাইনেলি বহুত দিনৰ পিছত সাহস কৰি মই চাৰেণ্ডাৰ কৰিব ওলাইছোঁ। মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত। ইমান দিনে কৰিব পৰা নাছিলোঁ। মই পলাই ক'তো থকা নাই, মই লুকাই আছিলোঁ অকণমান। মই পৰা নাছিলোঁ সহ্য কৰিবলৈ। ইমান সহজ নহয় নিউজ এটা শুনি থকা বা নিউজ এটা কৰি থাকিলে। যি মন যায় তাকে কৈ আছে, কোনো ধৰণৰ তথ্য নোহোৱাকৈ কথা কৈ আছে। মই ভাবিছিলোঁ ইমানখিনি কেতিয়াও নিউজ মিডিয়াই নকৰে, ইমান তথ্য নথকাকৈ ইমান নিউজ নবজায়। কিন্তু আজি নিউজৰ মিডিয়াৰ ফলত মই আজি দোষী। গোটেই মানুহৰ আগত মোৰ মান সন্মান, মোৰ মা দেউতা, মোৰ পৰিয়ালৰ গোটেইবোৰ উলংঘ হৈছে। আৰু এতিয়া আৰু ধৈৰ্য ধৰিব পৰা নাই। চবৰ এটা সীমা থাকে। সেইটো কাৰণে আজি মই চাৰেণ্ডাৰ কৰিম। আৰু মোৰ বিশ্বাস যে তথ্য চাই ন্যায়ালয়ে ডিচিশ্যন ল'ব, আৰু মিডিয়াৰ নিউজ চাই নহয়। চ' আজি মই চাৰেণ্ডাৰ কৰিম আৰু মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত। আৰু মোৰ বিশ্বাস যে যদি মই সত্য হয়
মোৰ কোনো ধৰণৰ শাস্তি নহয়। ফ্ৰেণ্ডছ, আপোনালোকে শুনিলে এয়া হৈছে অসমৰ জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ চুমি বৰা, অৰ্থাৎ প্ৰবঞ্চক বিশাল ফুকনৰ লগত এওঁৰ নাম সাঙুৰ খোৱা এইগৰাকী হৈছে চুমি বৰা। অসম আৰক্ষীয়ে য'তেই নহওক তেওঁক গ্ৰেপ্তাৰ কৰিবই, সেয়েহে তেওঁ ইতিমধ্যে আত্মসমৰ্পণ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। চ' ফ্ৰেণ্ডছ, এইগৰাকী চুমি বৰাৰ আত্মসমৰ্পণৰ পিছত কি ন তথ্য পোহৰলৈ আহিব, সেয়া হ'ব ভৱিষ্যতে এক লক্ষণীয়। পুনৰ এটা নতুন ভিডিঅ' লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত আকৌ উপস্থিত হ'ম। আজিলৈ আহিছোঁ, ধন্যবাদ। জয় আই অসম, জয় হিন্দ।